শ্যামকানু মহন্তৰ দুই অন্যতম সহযোগীক জেৰা প্ৰায় 4 ঘণ্টা ধৰি ৰঞ্জন ইংতি আৰু গিৰবানী ডেকাক জেৰা SITৰ CIDৰ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়তে গিৰবানী ডেকাক সাংবাদিকৰ প্ৰশ্ন জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো চলি আছিল নেকি নৰ্থ ইষ্ট ফেষ্টিভেল আমাৰ কাম আছিলে তাতে ক্ৰিয়েটিভ এণ্ড ডিজাইন এণ্ড কণ্টেণ্টৰ কাম এইখিনি গৈছিলোঁ আমি ফ্ৰীলান্সাৰ্ছ হয় এনে সেইটো আমি গম নাপাওঁ হাই কমিশ্যনাৰে কেঞ্চেল কৰা বুলি কৈছে তাৰপিছত আমি গুচি আহিছোঁ হয় আমাকতো কেঞ্চেল হোৱা বুলিয়ে কৈছিলে সেইখিনি না আগতে 17th গৈছিলোঁ আমি হয় হয় অনুৰূপ প্ৰশ্ন কৰা হৈছিল ৰঞ্জন ইংতিকো যোৱা অকল ষ্টেটমেণ্টখিনি ল'বলৈ মাতিছিলে তাক আমাৰো ল'লে সেইটো আৰু এই কথাটো কওকচোন যেটো জুবিন গাৰ্গ মৃত্যুৰ পিছত যেটো অনুষ্ঠানটো চলি থকা বুলি যেটো কৈছিলে কিমান দূৰ সঁচা আমি গম নাপাওঁ তাতে এনাউন্স কৰাৰ পিছত আমি গুচি আহিলোঁ আৰু হয় আমাৰ ডিজাইন আৰু মোৰ ক্ৰিয়েটিভ আৰু ডিজাইনটো হয় ইভেণ্ট বুলি নহয় তাৰ আগতে ক্ৰিয়েটিভবিলাক যিবিলাক পোষ্টাৰ চষ্টাৰ বনোৱা ডিজাইন চিজাইন কৰে সেইবিলাক আৰু আমি ভেনুত আছিলোঁ আমি হয় ইভেণ্টত আছিলে ভেনুত হয় তেতিয়া প্ৰিপেৰেশ্যনটো তেতিয়া চলি আছে তাৰ আগতে আৰু নাই মৃত্যুৰ দিনা আপোনালোক ক'ত আছিলে তাতে আছিলোঁ আমি ভেনুত আছিলোঁ হয় ভেনুত আছিল হয় তেতিয়া প্ৰগ্ৰাম চলি আছিল নাই তাৰপিছততো খবৰটো অহাৰ পিছততো কেঞ্চেল কৰি দিলে আৰু তাৰ আগত আমি তাতে আছিলোঁ আৰু শ্যামকানু মহন্তৰ এই দুই সহযোগীয়ে সদৰি কৰা মতে তেওঁলোক অনুষ্ঠানৰ ক্ৰিয়েটিভ ডিজাইন এণ্ড কণ্টেণ্টৰ সৈতেহে জড়িত আছিল কিন্তু SITয়ে সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিব ইফালে সোমবাৰে CIDৰ কাৰ্যালয়ত হাজিৰ হৈছিল এইজন মানস প্ৰতিম গোস্বামী অৱশ্যে SITয়ে তেওঁৰ ভাষ্য আদালতত লিপিবদ্ধ কৰে ইফালে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে চৰ্চালৈ আহিছে ডেভিড গগৈৰ নাম আনকি 19 ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰত ঘটনা সংঘটিত হোৱাৰ সময়তো কোনোবাই উচ্চাৰণ কৰিছিল ডেভিডৰ নাম প্ৰশ্ন হ'ল কোন এই ডেভিড ঘটনাৰ সময়ত ইয়ত পাৰ্টিত ডেভিড আছিলনে প্ৰতিদিন টাইমৰ হাতত পৰা তথ্যমতে ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল যুৱ উদ্যোগী এজন ডেভিড গগৈ পিছে ইয়ত পাৰ্টিত থকাৰ কথা পোনছাতেই নাকচ ডেভিডৰ যিহেতু এটা খবৰ আহিছে যে ইয়তখনত আপুনি আছিলে সেই সময়ত কৰবাত তেনেধৰণে বাতৰিও হৈছে কথাটো কওকচোন কি হৈছিলে আপুনি সেই সময়ত ক'ত আছিলেনো মানে সেইটো এটা একচুৱেলি একদম ভুল খবৰ মই ইয়তখনত নাছিলোৱে মই আগতেও বহুত নিউজ চেনেলে মোক সুধিছে কথাখিনি আৰু মই ক্লিয়াৰলি সবকে কৈ দিছোঁ আমাৰ সাংবাদিকক সদৰি কৰা অনুসৰি 18 ছেপ্টেম্বৰৰ নিশা ডেভিড গৈছিল ছিংগাপুৰলৈ তাৰ পিছত মই আপোনাৰ 18 তাৰিখে ৰাতি মানে ইয়াৰ পৰা গৈছো তালৈকে ফ্লাইট লৈ পেলাই তাৰপৰা মোৰ কানেক্টিং ফ্লাইট আছিলে তো তাতে ৰাতিপুৱা পালোগে তাৰে এয়াৰপৰ্টত ৰাতিপুৱা পালোগে তাৰপিছত পাই অলপ দেৰি তাতে ব্ৰেকফাষ্ট কৰি অলপ দেৰি এয়াৰপৰ্টতে থাকিলোঁ তাৰপিছত অলপ দেৰি পিছত এৰাউণ্ড 12:30 মানত বজাত 12:31 মান বজাত সেই IBIS Sapphire বুলি এখন হোটেল আছিলে তো আমি তাতে গুচি গ'লো তাৰপিছত তাতে অলপ দেৰি ৰেষ্ট লৈ পেলাই তাৰপিছত কি কৰিলোঁ মোৰ এৰাউণ্ড 3টা মান বজাত তাতে ইভেণ্টত মানে এটা ইভেণ্টত যাবলৈ ল'লোঁ মানে মই আমি এৰাউণ্ড 4:30 মানত তাতে আছোঁ মানে এইটো ছিংগাপুৰ টাইমিঙত হয় তাতে আছোঁ তাৰপিছত তাতে থাকোঁতে আপোনাৰ মোক অসমৰ পৰা এজনে ফোন কৰি পেলাই সুধিলে কি জুবিন দাৰ বোলে এনেকুৱা ঘটনা এটা হ'ল খুব চিৰিয়াছ হৈ আছে ছিংগাপুৰত আছিলে তই জানো নেকি বোলে মই বোলো নাজানো কি হৈছে নিউজ চাচোন বোলে নিউজত দি আছে তাৰপিছত নিউজত চালোঁ চবেই কৈছে কি অলপ চিৰিয়াছ হৈ আছে কিবা ঘটনা হ'ল কিবা হ'ল বুলি তাৰপিছত খুব বেছি চাগে আধা ঘণ্টাৰ পিছত খবৰটো পাইছোঁ কি তেওঁ নায়েই মানে এতিয়া তেওঁ ঢুকাল পিছে ডেভিড গগৈ ইয়তত আছিল নে নাছিল মই গম পাইছোঁ এইটো বস্তুটো মানে এটা ভিডিঅ'ৰ পৰা আহিছে য'ত মানে কোনোবাই কিবা কওঁতে মানে কিবা ডেভিড ডেনিট কিবা এটা তেনেকে মানে উচ্চাৰণ এটা কিবা এটা ওলাইছে যোনটো মানে মোৰ নামটোৰ সৈতে মানে অলপ মিলে মানে এইটো মই আগতেও বেলেগ নিউজতো কৈছোঁ যে এইটো এটা কোইনচিডেন্স হয় বেলেগ একো নহয় মানে মোৰ লগত একো সম্পৰ্কই নাই তেওঁলোকৰ লগত মই একো সম্পৰ্কই নাই মানুহকেইজনক মই আজিলৈকে যোনকেইজন সেই ইয়তত আছিলে মই আজিলৈকে লগেই পোৱা নাই জীৱনত মই তেওঁলোকক লগ পোৱা নাই তেওঁলোকেও মোক আজিলৈকে লগ পোৱা নাই তেন্তে ইয়ত পাৰ্টিত নাম উচ্চাৰিত হোৱা ডেভিড জন কোন তাতে থকা যিটো চিঞৰিছে কোনোবাই যে এইটো কাৰ ফোন হয় ডেভিড সেই ডেভিড গৰাকী আপুনি নহয় তাৰমানে সেইটো একদম সত্য কথা কৈছোঁ মই নহয় সেইটো নহয় সেই ডেভিড গৰাকী কোন আছিলে
যাৰ নাম উল্লেখ হৈছিলে ইয়টত থকা যিসকলৰ মুখত চিঞৰিছিলে ডেভিড ডেভিড বুলি কোন আছিলে আপুনি জানিব পাৰিছে নেকি? সেইজন কথা ময়ো আজিলৈকে গম পোৱা নাই, মানে মই একদম বস্তুটো ধৰিব পৰা নাই কি হয় কি নহয়। খালি মই এটা বস্তুৱে জানো যে সেইটো মই নহয়। সঁচাকৈ ডেভিডে যেন সৃষ্টি কৰিছে ৰহস্যৰ। পিছে এইগৰাকী ডেভিড গগৈক SITয়ে মাতিবনে? তালে যোৱা বহু লোকৰ ভাষ্য সংগ্ৰহ কৰিছে SITয়ে, আপোনাকো তলব কৰিছে নেকি ভাষ্য সংগ্ৰহৰ কাৰণে? মানে এতিয়ালৈকে মাতা নাই, কিন্তু মই ভাবিছো যে আৰু যিহেতু প্ৰচেছটো চলি আছে, ইনভেষ্টিগেশ্যনৰ প্ৰচেছটো চলি আছে, চাগে মাতিবও পাৰে। ভিডিঅ' জাৰ্নেলিষ্ট আকাশৰ সহযোগত যদুমণি শইকীয়া আৰু মিতালী কোঁৱৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।